হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ নাম তালিজুল হক আৰু মই লাৰ্ণ উইথ মি নামৰ এটা নতুন ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকলৈ সকলোকে নমস্কাৰ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আজি সাধাৰণ জ্ঞানৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াবলৈ লৈ আহিছোঁ আৰু এইসকল কুৱেশ্যন আপোনালোকৰ ইণ্টাৰভিউত সময়ত বহুতো কামত আহিব। তো আপোনালোকে চাই থাকক। লেটছ ষ্টাৰ্ট কৰোঁ এতিয়া। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি আছিল? তো ইয়াত অপশ্যন কেইটা দিয়া আছে, ডক্টৰ জাকিৰ হুছেইন, সৰ্বপল্লী ৰাধাকৃষ্ণন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভি গিৰি ভাৰপ্ৰাপ্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁৰ কাৰ্যকাল আছিল 26/01/1950। 26 তাৰিখ 1 মাহ 1950 পৰা ষ্টাৰ্ট হৈছিল আৰু 13 তাৰিখ 5 মাহ 1962লৈকে আছিল। তো ছেকেণ্ড কুৱেশ্যনটো হ'ল, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? তো ইয়াত অপশ্যন কেইটা দিয়া আছে, ডক্টৰ APJ আব্দুল কালাম, দ্বিতীয় নম্বৰটো হ'ল দ্ৰৌপদী মুৰ্মু, 3 নম্বৰটো হ'ল প্ৰণৱ মুখাৰ্জী আৰু 4 নম্বৰটো হ'ল KR নাৰায়ণ। ইয়াত শুদ্ধ এনচাৰটো হ'ব দ্ৰৌপদী মুৰ্মু। তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? ইয়াত অপশ্যন কেইটা দিয়া আছে, ডক্টৰ জাকিৰ হুছেইন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, 3 নম্বৰটো হ'ল ভি গিৰি আৰু 4ৰ্থ নম্বৰটো হ'ল GS পাঠক। ইয়াত শুদ্ধ এনচাৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেওঁৰ কাৰ্যকাল হ'ল 13 তাৰিখ 5 মাহ 1952। 13 তাৰিখ 5 মাহ 1952 পৰা ষ্টাৰ্ট হৈছিল আৰু তেওঁৰ 12 তাৰিখ 5 মাহ 1962ত কাৰ্যকাল শেষ হৈছিল। তো তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিল? মানে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিল? অলপ মিষ্টেক হৈছে, ক্ষমা কৰিব। তো প্ৰথম অপশ্যনটো দিয়া আছে লাল বাহাদুৰ শাস্ত্ৰী, দ্বিতীয় নম্বৰ গুজাৰীলাল নন্দ, তৃতীয় নম্বৰ জৱাহৰলাল নেহৰু আৰু 4ৰ্থ নম্বৰটো হ'ল ইন্দিৰা গান্ধী। ইয়াত অপশ্যনটো হ'ব, শুদ্ধ এনচাৰটো হ'ব জৱাহৰলাল নেহৰু আৰু তেওঁৰ কাৰ্যকাল হ'ল 15 তাৰিখ 8 মাহ 1947। 15 তাৰিখ 8 মাহ 1947ত ষ্টাৰ্ট হৈছিল আৰু 27 তাৰিখ 5 মাহ 1964ত
কাৰ্যকাল শেষ হৈছিল? তো জৱাহৰলাল নেহৰুৰ 15 তাৰিখ 8 মাহ 1947 পৰা ষ্টাৰ্ট হৈছিল আৰু 27 তাৰিখ 5 মাহ 1964 কাৰ্যকাল শেষ পাইছিল। তো পঞ্চম নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ গৰাকীৰ নাম কি আছিল? ইয়াত অপশ্যন কেইটা দিয়া হ'ল হৰিলাল জে কানিয়া, দ্বিতীয় নম্বৰটো হ'ল BK মুখাৰ্জী, তৃতীয় নম্বৰটো হ'ল মেহেৰ চান্দ মহাজন আৰু চতুৰ্থ নম্বৰটো হ'ল AK চৰকাৰ। তো ইয়াত শুদ্ধ এনচাৰটো হ'ব হৰিলাল জে কানিয়া, এইটো হ'ল শুদ্ধ এনচাৰ আৰু তেওঁৰ কাৰ্যকাল হ'ল 26 তাৰিখ 1 মাহ 1950, 26 তাৰিখ 1 মাহ 1950 পৰা ষ্টাৰ্ট হৈছিল কাৰ্যকাল আৰু তেওঁৰ অন্তিম তাৰিখ হ'ল 6 তাৰিখ 11 মাহ 1951। তো ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশগৰাকীৰ নাম হ'ল হৰিলাল জে কানিয়া। তেওঁৰ কাৰ্যকাল ষ্টাৰ্ট হৈছিল 26 তাৰিখ 1 মাহ 1950 আৰু তেওঁৰ কাৰ্যকাল শেষ হৈছিল 6 তাৰিখ 11 মাহ 1951। তো আপোনালোকে বহুত গুৰুত্ব মনে দি শুনক আৰু এইবিলাক আগন্তুক ইণ্টাৰভিউত চাকৰিত বহুত ক্ষেত্ৰত আপোনালোকলৈ কামত আহিব পাৰে। ছয় নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? ইয়াত অপশ্যন 4টা দিয়া আছে SP সেন বৰ্মা, দ্বিতীয় নম্বৰটো হ'ল KVK সুন্দৰম, তৃতীয় নম্বৰটো হ'ল সুকুমাৰ সেন আৰু চতুৰ্থ নম্বৰটো হ'ল দেৱী ভাৰপ্ৰাপ্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ব সুকুমাৰ সেন আৰু তেওঁৰ কাৰ্যকাল হ'ল 21 তাৰিখ 3 মাহ 1950 আৰু তেওঁৰ কাৰ্যকালৰ অন্তিম তাৰিখ হ'ল 19 তাৰিখ 12 মাহ 1958। তো ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? যদি আহে পৰীক্ষাত আপোনালোকে এনচাৰ দিব যে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন আৰু তেওঁৰ কাৰ্যকাল হ'ল 21 তাৰিখ 3 মাহ 1950 চনৰ পৰা 19 তাৰিখ 12 মাহ 1958 চনলৈ। তেনেহ'লে এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িম। তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। 7 নম্বৰ কুৱেশ্যন হ'ল ভাৰতৰ প্ৰথমগৰাকী লোকসভাৰ অধ্যক্ষৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে বলিৰাম জগত, 2 নম্বৰ হ'ল হুকুম সিং, 3 নম্বৰ হ'ল KD হেগড়ে আৰু 4 নম্বৰ হ'ল GV মাডালংকাৰ। তো ইয়াত
শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপশ্যনটো জি.ভি. মাভালংকাৰ আৰু তেওঁৰ কাৰ্যকাল হ'ল 15 তাৰিখ 5 মাহ 1952 আৰু তেওঁৰ অন্তিম তাৰিখটো হ'ল কাৰ্যকাল শেষ হোৱাৰ তাৰিখটো হ'ল 7 তাৰিখ তেওঁৰ কাৰ্যকাল হ'ল আপোনালোকে লাগিলে স্ক্ৰীনশ্বট ল'ব পাৰিব মই লিখি দি দিছোঁ 15 তাৰিখ 5 মাহ 1952 আৰু তেওঁৰ অন্তিম তাৰিখটো হ'ল 7 তাৰিখ 2 মাহ 1956 ভাৰতৰ প্ৰথমগৰাকী লোকসভাৰ অধ্যক্ষৰ নাম হ'ল জি.ভি. মাভালংকাৰ আৰু তেওঁৰ কাৰ্যকাল হ'ল 15 তাৰিখ 5 মাহ 1952 পৰা 7 তাৰিখ 2 মাহ 1956 চনলৈ তেওঁৰ কাৰ্যকাল আছিল। তো 8 নম্বৰ কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ ৰাজধানীৰ নাম কি? খুবেই সহজ, তো আপোনালোকে মনোযোগ দি শুনিব। ইয়াত অপশ্যন কেইটা দিয়া আছে মুম্বাই, দিল্লী, চেন্নাই আৰু মধ্যপ্ৰদেশ। ইয়াত শুদ্ধ এনচাৰটো হ'ব দিল্লী। তো 9 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ উচ্চতম শৃংগ কি আছিল? ভাৰতৰ আটাইতকৈ উচ্চতম শৃংগ কি আছিল? ইয়াত অপশ্যন কেইটা দিয়া আছে নন্দা দেৱী, দ্বিতীয়টো হ'ল কাঞ্চনজংঘা, তৃতীয়টো হ'ল মুকুট পৰ্বত আৰু চতুৰ্থ হ'ল কামেট। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব কাঞ্চনজংঘা। আৰু এইটো পৰ্বত হিমালয় পৰ্বতমালা আৰু এইটো হিমালয় পৰ্বতমালাৰ ভাৰতৰ আটাইতকৈ উচ্চতম পৰ্বত শৃংগৰ নাম কি আছিল? তো শুদ্ধ এনচাৰটো হ'ব তেনেহ'লে কাঞ্চনজংঘা। 10 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহাবিদ্যালয়ৰ নাম কি আছিল? আমি 10 নম্বৰ কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ। এতিয়া ভাৰতৰ প্ৰথম মহাবিদ্যালয়ৰ
নাম কি আছিল? ইয়াত অপশ্যন কেইটা দিয়া আছে ফৰ্ট উইলিয়াম মহাবিদ্যালয়, থমছন মহাবিদ্যালয়, বেথুন মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব ফৰ্ট উইলিয়াম মহাবিদ্যালয়। তো এতিয়া 11 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ বৈদেশিক বেংকটোৰ নাম কি আছিল? বৈদেশিক বেংকটোৰ নাম কি আছিল? তো ইয়াত এনচাৰ চাৰিটা দি আছে ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক, দ্বিতীয় নম্বৰটো হ'ল বেংক অফ ইণ্ডিয়া, তৃতীয় নম্বৰটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া আৰু চতুৰ্থ হ'ল ইউকো বেংক। ইয়াত শুদ্ধ উত্তৰটো হ'ব ষ্টেণ্ডাৰ্ড বেংক অফ ইণ্ডিয়া। এইটো হ'ব শুদ্ধ এনচাৰ। তো নেক্সট কুৱেশ্যনটো আমি চাম ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি আছিল? ইয়াত অপশ্যন কেইটা দিয়া আছে মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়, বেংগল চিকিৎসা মহাবিদ্যালয়, হাৰ্ডিং চিকিৎসা মহাবিদ্যালয়, গ্ৰাণ্ট চিকিৎসা মহাবিদ্যালয়। তো ইয়াত শুদ্ধ এনচাৰটো হ'ব বেংগল চিকিৎসা মহাবিদ্যালয়। ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়ৰ নামখন হ'ব শুদ্ধ এনচাৰটো হ'ব বেংগল চিকিৎসা মহাবিদ্যালয়। আৰু বৰ্তমান এতিয়া স্থানটো হ'ল যদি কুৱেশ্যন আহে, যদি ঠাইখনৰ নাম যদি আহে তেনেহ'লে হ'ব কলকাতা। একচুৱেলি কেলকাতা বুলি কয় আজিকালি। কেলকাতা। তো এতিয়া পৰৱৰ্তী কুৱেশ্যনটো আমি চাম এতিয়া পৰৱৰ্তী কুৱেশ্যনটো হ'ল এভাৰেষ্ট শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল? ইয়াত কৈছে এভাৰেষ্ট শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল? এইটো সুধিছে। ইয়াত অপশ্যন কেইটা দি আছে জুনকো টাৱে, 2 নম্বৰ হ'ল সন্তোষ যাদৱ, তিনি নম্বৰ হ'ল বাচেন্দ্ৰী পাল আৰু 4 নম্বৰটো হ'ল অৰুণিমা সিনহা। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব সন্তোষ যাদৱ। এভাৰেষ্ট শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলা তেওঁ আছিল সন্তোষ যাদৱ। আৰু তেওঁ আমাৰ এইখন ভাৰতবৰ্ষৰ আছিল। আৰু তেওঁ 1993 আৰু 1994ত দুবাৰকৈ শৃংগত কি কৰিছিল? এভাৰেষ্ট শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলাগৰাকীৰ নাম হ'ল সন্তোষ যাদৱ। আৰু যদি কোন চনত কি কৰিছিল তেতিয়াহ'লে হ'ব 1993 আৰু 1994। এইটো আপোনালোকে মনত ৰাখিব।
আৰু এতিয়া পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। পিছৰ কুৱেশ্যনটো হ'ল এভাৰেষ্ট শৃংগ আৰোহণকাৰী প্ৰথম মহিলা কোন আছিল? মানে এভাৰেষ্ট শৃংগ আৰোহণকাৰী প্ৰথম মহিলা। অপশ্যন নাম্বাৰ দিয়া আছে জুনকো টাৱে, দ্বিতীয় নম্বৰটো হ'ল সন্তোষ যাদৱ, 3 নম্বৰ হ'ল বাচেন্দ্ৰী পাল আৰু 4 নম্বৰ অৰুণিমা সিনহা। আৰু ইয়াত শুদ্ধ এনচাৰটো হ'ব জুনকো টাৱে আৰু তেওঁ জাপানৰ আছিল। তেওঁ 16 মে'ত 1975 16 মে 1975ত এভাৰেষ্ট শৃংগত উঠিছিল। তেনেহ'লে হ'ল এভাৰেষ্ট শৃংগ আৰোহণকাৰী প্ৰথম মহিলাগৰাকী হ'ল জুনকো টাৱে আৰু তেওঁ জাপান দেশৰ আছিল। আৰু যদি চনটো বিচাৰে তেনেহ'লে হ'ব 16 মে 1975। এতিয়া পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। কুৱেশ্যনটো হ'ল মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? অপশ্যন নম্বৰ দিয়া আছে ইউৰি গাগাৰিন, দ্বিতীয় নম্বৰটো হ'ল নীল এলডেন আৰ্মষ্ট্ৰং, তৃতীয় নম্বৰটো হ'ল এলেক্সি লিঅ'নভ আৰু চতুৰ্থ নম্বৰটো হ'ল ভেলেণ্টিনা টেৰেস্কোভা। তো শুদ্ধ এনচাৰটো হ'ব ইউৰি গাগাৰিন। আৰু তেওঁ ৰাছিয়াৰ আছিল আৰু তেওঁ এজন ৰাছিয়াৰ নাগৰিক আছিল। তেওঁ 1961ত মহাকাশলৈ গৈছিল। 1961ত গৈছিল। বহুত দৰকাৰী কুৱেশ্যন, মনত ৰাখিব আপোনালোকে। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি হ'ল ইউৰি গাগাৰিন আৰু তেওঁ ৰাছিয়াৰ আছিল আৰু 1961ত গৈছিল। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম গৰাকী ব্যক্তি কোন আছিল? চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম ব্যক্তিজন হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ হ'ল ইউৰি গাগাৰিন, দ্বিতীয় নম্বৰটো হ'ল নীল এলডেন আৰ্মষ্ট্ৰং, 3 নম্বৰ হ'ল এলেক্সি লিঅ'নভ আৰু চতুৰ্থ নম্বৰটো হ'ল ভেলেণ্টিনা টেৰেস্কোভা। ইয়াত শুদ্ধ উত্তৰটো হ'ব নীল এলডেন আৰ্মষ্ট্ৰং আৰু তেওঁ এজন আমেৰিকান নাগৰিক আছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আৰু তেওঁ 1969ত চন্দ্ৰপৃষ্ঠলৈ গৈছিল। চন্দ্ৰপৃষ্ঠত খোজ দিয়া প্ৰথম গৰাকী ব্যক্তি হ'ল নীল এলডেন আৰ্মষ্ট্ৰং আৰু তেওঁ এজন আমেৰিকাৰ বাসিন্দা আছিল আৰু তেওঁ 1969ত গৈছিল। তো পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়িম এতিয়া। মহাকাশত খোজ কঢ়া
প্ৰথমগৰাকী ব্যক্তি কোন আছিল মহাকাশত খোজ কৰা? এতিয়া অপশ্যনটো হ'ল ইউৰি গাগাৰিন, দ্বিতীয় নম্বৰটো হ'ল নীল এলডেন আৰ্মষ্ট্ৰং আৰু তৃতীয় নম্বৰটো হ'ল এলেক্সি লিঅ'নেভ আৰু চতুৰ্থ নম্বৰ হ'ল ভেলেণ্টিনা টেৰেস্কোভা। ইয়াত শুদ্ধ এনচাৰটো হ'ব নম্বৰ 3 এলেক্সি লিঅ'নেভ আৰু তেওঁ এজন ৰাছিয়াৰ নাগৰিক আছিল এলেক্সি লিঅ'নেভ আৰু তেওঁ 1965 গৈছিল। মহাকাশত খোজ কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল এলেক্সি লিঅ'নেভ আৰু তেওঁ এজন ৰাছিয়ান নাগৰিক আছিল আৰু 1965 তেওঁ মহাকাশলৈ গৈ খোজ কাঢ়িছিল। তো পৰৱৰ্তী কুৱেশ্যনটো লৈ এতিয়া আগবাঢ়িম। মহিলা মহাকাশচাৰী প্ৰথমগৰাকী ব্যক্তি কোন আছিল? মহিলা মহাকাশচাৰী প্ৰথমগৰাকী ব্যক্তি কোন আছিল? তো ইয়াত অপশ্যন কেইটা আছে ইউৰি গাগাৰিন, দ্বিতীয় নম্বৰটো নীল এলডেন আৰ্মষ্ট্ৰং, তৃতীয় নম্বৰটো এলেক্সি লিঅ'নেভ আৰু চতুৰ্থ নম্বৰটো হ'ল ভেলেণ্টিনা টেৰেস্কোভা। ইয়াত শুদ্ধ এনচাৰটো হ'ব ভেলেণ্টিনা টেৰেস্কোভা আৰু তেওঁ এজন ৰাছিয়াৰ বাসিন্দা আছিল। তেওঁ এজন ৰাছিয়াৰ বাসিন্দা আছিল আৰু তেওঁ 1963 গৈছিল। মহিলা মহাকাশীৰ প্ৰথমগৰাকী ব্যক্তি হ'ল ভেলেণ্টিনা টেৰেস্কোভা আৰু তেওঁ এজন ৰাছিয়াৰ নাগৰিক আছিল আৰু তেওঁ 1963 মহাকাশলৈ গৈছিল। এতিয়া পৰৱৰ্তী কুৱেশ্যনটো লৈ আগবাঢ়িম। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দৈৰ্ঘ্যতম থকা নদীখনৰ নাম কি? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াত অপশ্যন কেইটা দিয়া আছে আমাজন, নীল নদী, হোৱাংহ, চাংজিয়াং। ইয়াত কুৱেশ্যনটো আহিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দৈৰ্ঘ্যতম থকা নদীখনৰ নাম। শুদ্ধ এনচাৰটো হ'ব নীল নদী আৰু নীল নদী যদি যদি ইণ্টাৰভিউত আহে নীল নদীৰ দৈৰ্ঘ্য কিমান তেনেহ'লে 6695 কিলোমিটাৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দৈৰ্ঘ্যতম থকা নদীখনৰ নাম হ'ল নীল নদী আৰু নীল নদীৰ দৈৰ্ঘ্য হ'ল 6695 কিলোমিটাৰ আৰু এইখন যদি কুৱেশ্যন আহে ক'ত অৱস্থিত তেনেহ'লে হ'ব আফ্ৰিকা। আফ্ৰিকা মহাদেশ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল পৃথিৱীৰ ভিতৰত
পৃথিৱীৰ ভিতৰত প্ৰধান নদী দ্বীপৰ নাম কি আছিল? পৰৱৰ্তী কোৱেশ্যনটো হ'ল পৃথিৱীৰ ভিতৰত প্ৰধান দ্বীপৰ নাম কি আছিল? তেনেহ'লে অপশ্যন নম্বৰ কেইটা হ'ল মাদাগাস্কাৰ, 2 নম্বৰটো হ'ল নিউ গিনি, নম্বৰ 3 হ'ল গ্ৰীণলেণ্ড আৰু 4ৰ্থ নম্বৰটো হ'ল বৰ্নিঅ'। ইয়াত শুদ্ধ এনচাৰটো হ'ব গ্ৰীণলেণ্ড। আৰু তেওঁৰ মাটিকালি 21,75,600 কিলোমিটাৰ, বৰ্গ কিলোমিটাৰ। যদি সোধে যে পৃথিৱীৰ ভিতৰত প্ৰধান দ্বীপৰ নাম কি, তেনেহ'লে শুদ্ধ এনচাৰটো হ'ব গ্ৰীণলেণ্ড। আৰু তেওঁৰ মাটিকালি হ'ল 21,75,600 বৰ্গ কিলোমিটাৰ। 21,75,600 বৰ্গ কিলোমিটাৰ। আজিৰ কাৰণে এইখিনিয়ে। তো ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেনেহ'লে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।